বিজেপিৰ এটা নিউজ মই পালো যে তেওঁলোকে আমাৰ গুৱাহাটীস্থ ৰাজীৱ ভৱনক মহিলা মৰ্চাই তেওঁলোকে ঘেৰাও কৰিব আহিছে, প্ৰতিবাদ কৰিব আহিছে। কাৰণটো কি? বিহাৰৰ বোলে সভাত, ৰাহুল গান্ধীৰ সভাত নৰেন্দ্ৰ মোদী মাতৃক কোনোবাই বেয়াকে কলে। আৰু ইতিমধ্যে আপোনালোকে যদি গম পায়, যিকেইজনে বেয়াকে কৈছিলে সেইকেইজন বিজেপি, তেওঁলোক ইতিমধ্যে ধৰা পৰিছে। মানে হিন্দীত এটা কথা আছে, উল্টা চোৰ কটৱাল কো দাঁতে। এওঁলোকে নীতি প্ৰবচনৰ কথা কয়। এওঁলোকে, মই মনত পেলাই দিছো, বেয়াকে কাকো কব নালাগে, নৰেন্দ্ৰ মোদী মাতৃয়ে হওক বা বেলেগ কথাতে হওক। কিন্তু এওঁলোকক মই মনত পেলাই দিছো, এওঁলোকৰ মন্ত্ৰী অশোক সিংঘলে কংগ্ৰেছৰ দলটোক এতিয়াও কৈছো দেই, ৰাহুল গান্ধীৰ মিটিঙত কোনো কংগ্ৰেছীয়ে কিন্তু নৰেন্দ্ৰ মোদীৰ মাতৃক অপমান কৰা নাই। তেনেকুৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ মাতৃ এগৰাকীকে হওক বা বেলেগ কাবাকে হওক, কোনেও বেয়াকে কথা কব নালাগে। শালীনতা, সৌজন্যতা আমাৰ থকাটো দৰকাৰ। এতিয়া ৰাজীৱ ভৱনত ঘেৰাও কৰিবলৈ গৈছে, উল্টা চোৰ কটৱাল কো দাঁতে। অশোক সিংঘলে আজি কেইদিনমানৰ আগত গুৰুজনা ভাওনাক লৈ অপমান কৰি থৈছে। তেতিয়া মহিলা মৰ্চা ক'ত গৈছিলে? অশোক সিংঘলে আমাৰ স্বাধীন কৰা, ভাৰত স্বাধীন কৰা দলটোক জন্তুৰ লগত তুলনা কৰিছে। তেতিয়া মহিলা মৰ্চা ক'ত গৈছিলে? মহিলা মৰ্চা শুনিছো জোনমণি ৰাভাক যেতিয়া থেতেলিয়াই হত্যা কৰা হৈছিলে, মহিলা মৰ্চা ক'ত গৈছিলে? ইন্দ্ৰাণী তহবিলদাৰে চাকৰি কেলেংকাৰীত হাঙুৰ খাই আত্মহত্যা কৰিবলগীয়া হ'ল। তেতিয়া মহিলা মৰ্চা ক'ত গৈছিলে? মহিলা মৰ্চাক মই মনত পেলাই দিছো, অৰ্ণমাই বৰাৰ কথা মনত পেলাই দিছো মই মহিলা মৰ্চাক। আজি সৌ সিদিনাখন উৎপল বৰদলৈ কণমানি শিশুটো হস্পিটেলত, চৰকাৰী হস্পিটেলত মৃত্যুবৰণ কৰিবলগীয়া হ'ল। তেতিয়া মাতৃ হিচাপে মহিলা মৰ্চাৰ দায়িত্ব কি আছিলে? গতিকে এই কথাবিলাক, জোনালী নাথ গোৱালপাৰাত হত্যা কৰা হ'ল, কিমান প্ৰতিবাদ আপোনালোকে কৰিলে? এই কথাবিলাক পাহৰি নাযাব। প্ৰধানমন্ত্ৰীয়ে কৈছিলে কোন বিধৱা কা পাছ ও পইচা যাতা হে। প্ৰধানমন্ত্ৰীয়ে সোনিয়া গান্ধীক সেইদৰে ঠাট্টা মস্কৰা কৰিছিলে। বেংগলত গৈ এগৰাকী মুখ্যমন্ত্ৰী যি দলৰে নহওক, অ দিদি বুলি কৈ পেলাই প্ৰধানমন্ত্ৰীয়ে তেওঁক কটাক্ষ কৰিছিলে। এই কথাবিলাক পাহৰি নাযাওঁ। ৰেণুকা চৌধুৰী আমাৰ মিনিষ্টাৰ আছিলে, তেওঁ শূৰ্পনখা বুলি প্ৰধানমন্ত্ৰীয়ে কৈ থৈছিলে। কথাবিলাক পাহৰি গল। আৰু কম নেকি? মই নেটৱৰ্ক কম কাৰণে অলপ কমাই পেলাই কৰিছো, কাৰণ ডিব্ৰুগড়ৰ পৰা মই গুৱাহাটী অভিমুখে আহি আছো বিশেষ এটা কামত। কিন্তু কথাখিনি গম পায়। আজি দেওবাৰ, আপোনালোকৰ টাইমটোও বেয়া ললে, কাৰণ আপোনালোকেও জানে যে আপোনালোকে কৰি থোৱা কুকৰ্মবিলাক আজি কাৰোবাক পঠাইছে, চবেই 2-4টা আকৌ ভাগি ভাগি গুচি গৈছে। কাৰণ আপোনালোকে বিজেপিয়ে আচাৰ ব্যৱহাৰৰ কথা, য'ত 24 ঘণ্টাই মিয়া হিন্দু বুলডোজাৰ এইবিলাক আংবাং কথা কৈ থকা পাৰ্টিটোৰ এইসকল মহিলাই, এওঁলোকে য'ত ভৱেশ কলিতাই কৈছিলে 7টা বজাৰ পিছত মহিলা বিজেপি অফিচত যাব নালাগে বুলি কৈছিলে, এইবিলাক মানুহৰ মুখত ৰাজীৱ ভৱন তেওঁলোকে ঘেৰাও কৰিবলৈ আহিছে। আপোনালোকতো দেখোন একে সৰ্বশক্তিমান বিশ্বগুৰু পাৰ্টি, অমিত শ্বাহে কৈয়ে গ'ল আপোনালোকৰ চৰকাৰ হব। কংগ্ৰেছক ইমান ভয় কৰিব লাগে নে? ক'ত বিহাৰত কথাটো কৈছে, আপোনালোকে ইয়াত আহি পেলাই প্ৰতিবাদ কৰিবলৈ আহিছে। মই মহিলাসকলক আপোনালোকক আহ্বান জনাইছো, এইবোৰ কাম তেওঁলোকৰ প্ৰৰোচনা পৰি নকৰিব। হিমন্ত বিশ্ব শৰ্মাক নপঠাই কিয় ৰাজীৱ ভৱন ঘেৰাও কৰিবলৈ? পীযুষ হাজৰিকা নাহে কিয় ৰাজীৱ ভৱন ঘেৰাও কৰিবলৈ? অবলা মহিলাকেইগৰাকীক পঠাই দিছে। নাহে কিয়? যদি দম আছে তেওঁলোক আহক। এইটো কাম কোনেও কৰিব নালাগে। মই সকলোকে কৈছো, যি দল সংগঠনে নহওক, ৰাজনৈতিক দলৰ অফিচ ঘেৰাও কৰিবলৈ অহাটো দুৰ্ভাগ্যজনক কথা। আৰু কোনোবাই যদি নৰেন্দ্ৰ মোদীয়ে নহয়, যিকোনো XYZ কাৰো পিতৃ মাতৃ বা ঘৰুৱা কথালৈ কোনেও কাকো সমালোচনা কৰা উচিত নহয়। কিন্তু জানি আপোনালোকে আৰু এটা কথা মনত পেলাই দিওঁ, মাজতে গো মাংস পেলোৱা কথাবিলাক যে হৈছিলে মন্দিৰ চন্দিৰত, যিমানটা ধৰা পৰিছে, এটা মানৱ ডেকাৰ লগত লখিমপুৰত জইন কৰা বিজেপিয়ে পেলাবলৈ গৈ পেলাই ধৰা পৰিছে। ধুবুৰী গোৱালপাৰাত 5 জনক এৰেষ্ট কৰি লৈ গৈছিলে, পিছদিনাখন ধৰা পৰিলে গোটেই বিজেপি কেইটাই পেলাইছিলে, এতিয়া আমাৰ ধৰিলে কংগ্ৰেছী কেইটাক ঘূৰাই দিলে। কি কথা কৰে হে আপোনালোকে? মই মহিলা কংগ্ৰেছৰ প্ৰত্যেক গৰাকীকে কৈছো, আপোনালোকে শালীনতা সংযম বৰ্তাই ৰাখি এওঁলোকে প্ৰতিবাদ কৰিবলৈ আহিছে, এওঁলোকক প্ৰতিবাদ কৰিবলৈ দিয়ক। আমাৰ যাতে কোনেও অশালীন নহয় তাৰ কাৰণে আহ্বান জনাইছো। কাৰণ কংগ্ৰেছ এটা সংস্কাৰী দল, কংগ্ৰেছে ব্ৰিটিছৰ পৰা ভাৰত স্বাধীন কৰাইছে। এইবিলাক ফুংফাং বেবেৰীবাং কথাত আপোনালোক নাযাব। এওঁলোকক মই আৰু এটা কথা মনত পেলাই দিছো, এওঁলোকে বৰ বেবেৰীবাং কথাবিলাক পাতে। মই কৈছো যাওকচোন মহিলাক কেইগৰাকীমান মহিলা যাওকচোন, উৎপল বৰদলৈ ঘৰত যাওকচোন। যোৱাকালি GMCত আৰু এটা বাচ্চা মৃত্যু হৈছে। মাতৃ হৈ হিয়া নকবে নেকি বাচ্চাবিলাক যে এনেকে মৰি আছে? কিয় গৈ পেলাই আপোনালোকে অশোক সিংঘলক নকয় যে হেল্থ ডিপাৰ্টমেণ্ট ঠিক কৰিব লাগে?
বানপানী কৃত্ৰিম বানপানীত গোটেই গুৱাহাটী ডুবি শেষ হৈ গৈছে কিয় অশোক সিংহলক নকয় ছুপাৰ চাকাৰ বিলাক আনি লৈ পেলাই ভালকে চিষ্টেম কৰিব লাগে কিয় সৰ্বশক্তিমান হিমন্ত বিশ্ব শৰ্মাক নকয় যে গুৱাহাটীত গোটেই মানুহবিলাকৰ অৱস্থা খোৱা পানীৰ কা আদি কৰি ড্ৰাগছ মদে গোটেই আগ্ৰাসন কৰি পেলাইছে কিয় মুখ্যমন্ত্ৰীক নকয় যে পুলিচক লগাই ড্ৰাগছ মদ ব্যৱসায় বিলাক বন্ধ কৰিব লাগে বুলি ৰাজীৱ ভৱন আপোনালোকে ঘেৰাও কৰিবলৈ আহি কি পদপন্ন কৰিবলৈ আহিছে মই সেইকাৰণে মাতৃ সমাজক কৈছো যে আপোনালোকে ৰাজনীতি কৰক আমাৰ কোনো আপত্তি নাই কিন্তু পাহৰি নাযাব আপোনালোকে দায়িত্বত বহুত মূৰ পিছ পেলাই আছে আপোনালোকে জুনমণিৰ আভাৰ ক্ষেত্ৰত কিন্তু সময় নোলালে আপোনালোকৰ তো ইন্দ্ৰাণী তহবিলদাৰৰ কথাটো আকৌ মনত পেলাই দিছো দুখ নালাগে একে সহকৰ্মী এগৰাকীক যেতিয়া আত্মহত্যা কৰিবলগীয়া হল কিয় আপোনালোকৰ দুখ নালাগিলে এইবিলাক কাণ্ড কৰিব আহিছে মই সেইকাৰণে কৈছো হাল এৰি খিয়াল নেখেদিব প্ৰত্যেকগৰাকী মহিলালৈ মোৰ আহ্বান মহিলাক কিয় আগবঢ়াই দিছে ৰাজীৱ ভৱন ঘেৰাও কৰিবলৈ মহিলাক কিয় আগবঢ়াই দিছে ৰাহুল গান্ধীৰ মিটিঙত যদি কোনোবাই ধনী দিছিলে মতা মানুহে দিছে মতা মানুহ নাহে কিয় দুৰ্ভাগ্যজনক কথা প্ৰত্যেকগৰাকী মাতৃ সমাজক কৈছো মহিলাক ঢাল হিচাপে ব্যৱহাৰ কৰা প্ৰত্যেকটো ৰাজনৈতিক দলৰ মই নেতাক এটা কথা অনুৰোধ জনাইছো মহিলাক ঢাল হিচাপে সন্মুখত মহিলাক দি ব্যৱহাৰ কৰা বন্ধ কৰক মহিলাক সন্মান কৰিবলৈ শিকক মই সেইকাৰণে কৰজোৰে মই প্ৰতিটো ৰাজনৈতিক দলৰ মহিলাক কৈছো ৰাজনৈতিকভাৱে কোনো মতা মানুহৰ ব্যৱহৃত নহব আপোনালোকক পঠাই দিছে ইয়াত পুলিচৰ বেৰিকেডত কাজিয়া লাগিবলৈ কিয় নাহে মন্ত্ৰীসকল কিয় নাহে মতা মানুহৰ লিডাৰসকল মই অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ দায়িত্বশীল এগৰাকী মহিলা সভানেত্ৰী হিচাপে সকলোকে আহ্বান জনাইছো যে আমাৰ কোনেও আইন হাতত তুলি নলব এওঁলোকৰ হাতত পুলিচ আছে প্ৰশাসন আছে এওঁলোকৰ হাতত চৰকাৰ আছে এওঁলোকে যি প্ৰতিবাদ কৰে কৰিবলৈ দিয়ক আমাৰ শিষ্টাচাৰী হিচাপে আপোনালোকে দেখাই দিয়ক যে আমি প্ৰত্যেকটো ৰাজনৈতিক দলক আমি সন্মান কৰো আমি অফিচ ভাঙিবলৈ যোৱাটো অফিচ ঘেৰাও কৰিবলৈ যোৱাটো কংগ্ৰেছৰ একচুৱেলি কালচাৰ হোৱাটো উচিত নহয় সেইকাৰণে মই কৈছো যে এইবিলাক ফুংফাং কামত বিজেপিৰো মহিলা মৰ্চাৰ লোকসকল ইয়াত ব্যৱহৃত হোৱাটো উচিত নহয় বুলি মই আহ্বান জনাইছো গান্ধীৰ ওপৰত অভিযোগ আনিছে ৰাহুল গান্ধী কোন হয় ৰাহুল গান্ধী দিল্লী ইউনিভাৰ্চিটিৰ পৰা 5টা ডজন ব্যক্তি ৰাহুল গান্ধী হাৰ্ভাৰ্ড স্কুলৰ পৰা 5টা ডজন ব্যক্তি ৰলিন্স কলেজৰ পৰা বিএ কৰা মানুহ হয় সেইজন ব্যক্তি আৰু যিজন ব্যক্তিয়ে দিল্লী ইউনিভাৰ্চিটিৰ পৰা ফেক চাৰ্টিফিকেট লৈ পেলাই এতিয়াও ঘূৰি আছে মোদী ডাঙৰীয়া নহয় মই যাব বিচৰা নাছিলো তেওঁ যিখিনি কথা কৈছে তেওঁ কৈছে ৰাহুল গান্ধী ডাঙৰীয়া কেইটামান বম পেলাই আৰু সেই টেষ্ট কৰে মই আপোনাক মনত পেলাই দিব বিচাৰিছো ত্ৰিদীপ মৰাণ ডাঙৰীয়া আপুনি এবাৰ অধ্যয়ন কৰিব ৰাহুল গান্ধী ডাঙৰীয়াই কৈছিলে ডিমনিটাইজেশ্যন উইল বি the economic downfall to the nation hetu proof hoise aru he kotha tu bishwor rajnotit praman hoise rahul gandhi koisile je economic uport goes india economy ebur manu ki kobo jibur manuhor kono basic understanding nai tomalok ki basic understanding koisa kono basic bjp mukhomato prithibi horbo bihot rajnotik dol ki koisa online dol ki online economic impact gorokoni তেওঁলোকৰ কথা অনলাইনত ইছুৰ কৰা যিকি আমি চৰকাৰখনে কৰি আছে তিনিবাৰ তেওঁলোকৰ কথা হ'ল ইছুৰ পৰা ডাইভাৰ্ট হোৱা ইছুৰ ডাইভাৰ্ট নহয় ডাইভাৰ্ট হোৱা মোৰ এনসাৰটো দিয়া মোৰ এনসাৰটো দিয়া বহুত বাৰ জেল খাইছিলে গতিকে এই দলৰ নেতাসকলে কোনোদিন আপোনালোকৰ কথাত জেল আৰু হেৰিত ভয় নকৰে এই এনেকুৱা হাজাৰ গান্ধনীহৰু জন্ম হ'ব ইণ্ডিয়াত আৰু আছে এতিয়াও মই দ্বিতীয় কথাটো কৈছো দ্বিতীয় কথাটো যাম দ্বিতীয়টো দেউ যে ক'লে মই দুটা মাত্ৰ উদাহৰণ দিব বিচাৰিছো যি দুটা কথা ৰাহুল গান্ধী ডাঙৰীয়াই সেই সময়ত কৈছিল আৰু এতিয়া সময়ে সময়ে দীপক দা আপুনি এজন আইনৰ ছাত্ৰ আপুনি এজন মানে খুব তথ্য আৰু খুব অধ্যয়ন কৰা ব্যক্তি বুলি মই ব্যক্তিগতভাৱে জানো অন্তত তেও মানি নলো আপুনি মানি ল'ব যে ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া ডিমনিটাইজেশ্যনৰ কথা সজোৰে উপস্থাপন কৰিছিল এতিয়া প্ৰত্যেকটো কথাই ইকনমিক্সৰ মানুহে মানি ল'বলৈ ফাইনান্সৰ মানুহে মানি ল'বলৈ বাধ্য হৈছে দ্বিতীয় কথা ইকনমিক আপোনাৰ ইম্পেক্ট অন কোভিড-19 পেণ্ডেমিকত যিখিনি কথা ৰাহুল গান্ধীয়ে কৈছিলে ইনক্লুডিং কৰোনা ভেকচিন প্ৰত্যেকটো কথাই স্পষ্টৰূপে প্ৰতিপন্ন হৈছে ৰাফেলৰ কথা কোনটো কথা মিছা হৈছে আমাৰ কথাটো ৰাফেলৰ চৰকাৰৰ ওপৰত আমি অভিযোগ নাছিলে সেইটো আমাৰ অভিযোগ আছিলে যে ৰাফেল ক্ৰয় কৰাৰ কথা তেওঁ নাজানে ৰাহুল গান্ধী ৰাফেলক লৈ পেলাই কি দাবী কৰিছিলে গতিকে এটা কথা ৰাহুল গান্ধী ডাঙৰীয়াৰ প্ৰত্যেকটো কথাই সত্য বুলি প্ৰমাণিত হৈছে আৰু যিটো ভোট চুৰিৰ কথাটো ইলেকশ্যন কমিছনক কিয় তেওঁলোকে তেওঁ নাজানে ইলেকশ্যন কমিছনৰ ওপৰত ৰাহুল গান্ধীয়ে দাবী কৰিছিলে আমি 6 মাহ যে সময় লাগিল
প্ৰায় 40-50 জন মানুহ শপতনামা দিলে নাই, এইটো কোৱা। কোনে শপতনামা লিখিত কমপ্লেইন দিলে নাই, ইলেকশ্যন কমিশনাৰ ইলেকশ্যন কমিশনাৰ উকালতি বিজেপিয়ে কিয় কৰে? ইলেকশ্যন কমিশনাৰ উকালতি বিজেপিয়ে কিয় কৰে? বিজেপিয়ে জিকিলে বুলি কি মাইণ্ড লেংগুৱেজ, কি কথা ক'ব? তোমালোক বুলি কিয় কৈছে? কি তোমালোক বুলি কি কৈছে? ব্যক্তিগত আৰু অশোক লাবাছা তেওঁলোকৰ কাৰ্যকালৰ মাজত কিয় ৰিজাইন কৰিছিলে এইটো বিজেপিৰ মুখপাত্ৰ ইলেকশ্যন কমিশনাৰে একো এনচাৰ নাই, তাৰপিছত ৰাহুল গান্ধী ঠাকুৰে মেনুৱেলি প্ৰুফ কৰিব লগা হ'ল। ইলেকশ্যন কমিশনক ছমাহ যে আপোনালোকে ভিভিপেট হেৰি দিয়ক, আপোনালোকে অনলাইন ভোটাৰ লিষ্ট মোকলাই দিয়ক, তাৰ বিৰুদ্ধে ইলেকশ্যন কমিশন বিচাৰিছিল কিন্তু প্ৰভাইড কৰিব নোৱাৰিলে। ইলেকশ্যন কমিশন চুৰি কৰাৰ পিছত ঘৰ নাম্বাৰ 0 এইটোতো মেনুৱেলি ওলাই আনিছে না, BLৰ পৰা এইটো ডাটা আনিছে, সেইখিনি প্ৰুফ মিছা বুলি কিয় ক'ব নোৱাৰে ইলেকশ্যন কমিশন? আজিলৈকে ইলেকশ্যন কমিশনে ক'ব পৰা নাই যে এইখিনি মিছা বুলি। তাৰ ইলেকশ্যন কমিশনে ৰাস্তাটো উল্টাফালে গৈ পেলাই সেই কথাৰ পৰা ডাইভাৰ্ট কৰে। কাৰণ ইলেকশ্যন কমিশনে নিজে কৈছে, যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই CCTV ফুটেজ বিচাৰি কৈছিলে, ইলেকশ্যন কমিশনে কৈছে আননেচাৰী। কাৰণ এইগৰাকী অমিত শ্বাহে কেইদিনমান আগতে কৈ গৈছিলে যে 5টাকৈ পুখুৰী খান্দি মানে আমাৰ গুৱাহাটীৰ মানে কৃত্ৰিম বান্ধ ৰোধ কৰিব। কিন্তু কথা কৃত্ৰিম বান্ধ ৰোধ কৰিলে 2-3 ধৰি গুৱাহাটীৰ মানুহ মানে পানীত বন্দী হ'ল, জলমগ্ন হৈ থাকিলে। সেই সময়তে অমিত শ্বাহ ডাঙৰীয়াই যিটো বাটেৰে আহিব গৈছিলে সেইটো বাটেৰে যাব নোৱাৰিলে। তাৰ পিছতো সকলোৱে দেখি শুনাৰ পিছতো কিন্তু কয় গুৱাহাটীত ৰণডংকা বজালে। তেনেকুৱা ৰণডংকা চৰকাৰে সদায় বজাব পাৰিব, টকা দি মানুহ আনি মিটিং কৰিব লাগিলে। সৰু কথা এইটো চৰকাৰৰ কাৰণে, একেবাৰে সৰু কথা। আৰু যদি সেইটোক ৰণডংকা বুলি যদি কোনোবাই ভাবি আছে, তেতিয়াহ'লে মূৰ্খৰ স্বৰ্গত বাস কৰি আছে। কাৰণ চৰকাৰ থাকোঁতে পইচা দি বা কাৰোবাক আঁচনি দিয়াৰ নামত যদি ডাঙৰ মিটিং কৰি পেলাই যদি এইবিলাক যদি কৰি আছে, সেইটো মূৰ্খৰ স্বৰ্গত বাস কৰিছে কোনোবাই যদি ভাবি আছে। সঁচা অৰ্থত সকলোৰে দায়িত্ব, সঁচা অৰ্থত ৰাইজৰ সমস্যা কি হৈছে সমাধান কৰিবলৈ চৰকাৰখন মানে সক্ষম হৈছে নে হোৱা নাই। 10টা বছৰ গ'ল এখন চৰকাৰৰ, সেইখন চৰকাৰৰ ৰিপৰ্ট কাৰ্ড বিচাৰিব লাগে আজি সকলো ৰাইজে। অকল মানে কংগ্ৰেছ বা বেলেগ অকল বিৰোধী দলৰে দায়িত্ব নহয়, বা বাকী অকল চব ৰেফাৰীৰ দৰে চাই থাকিলে নহ'ব নহয় না। বাকী চব ৰেফাৰী যে কোনে ভুল কৰিছে কোনে শুদ্ধ কৰিছে চাই থাকোঁ, বাকী যোনে মৰে মৰি থাকোঁ। কিয়নো এনেকুৱা হৈছে কিছুমানৰ যিবিলাক মানুহ এইটো ডাঙৰ চাকৰি কৰে, ডাঙৰ টকা পইচা আছে, হয়তো কোনোবাই সমালোচনাৰ ক্ষেত্ৰত টিভিত সমালোচক বিশ্লেষক বুলি আহে, তেওঁলোকে এইটো গম নাপায় যে দালিৰ দাম যে 60 টকাৰ পৰা 120 টকা হৈ গৈছে। তেওঁলোকে কিন্তু অনুভৱ নকৰে, হয়তো তেওঁৰ চোলা চলি আছে সেইকাৰণে। তেওঁলোকে অনুভৱ নকৰে যে 60 টকীয়া মিঠাতেল যেতিয়া 200 টকা পাৰ হৈ গ'ল, তেওঁলোকে অনুভৱ নকৰে। 60 টকাৰ পেট্ৰল যে 100 টকা হ'ল, সেই কথা তেওঁলোকে পাহৰি গৈছে। কিয়নো বিজেপি বেলেগ বেলেগ নেৰেটিভ ছেট কৰিছে, কয় যে বেলেগ বেলেগ নেৰেটিভ ছেট কৰি আছে, কৈছে উচ্ছেদ। ঠিক আছে ভাই, আমিও কৈছোঁ অবৈধভাৱে যিয়ে বেদখল কৰিছে উচ্ছেদ কৰা, কিন্তু সেই উচ্ছেদ কৰা মাটি যদি তুমি আদানীক দিয়া, সেইটো কথা কেনেকৈ যুক্তিকৰ? যদি আম্বানী গ্ৰুপক দিয়া হয়, আদানী গ্ৰুপক দিয়া হয়, তেতিয়াহ'লে কেনেকৈ যুক্তিকৰ হ'ব? অসমৰ মাটি যদি আমি বহিৰাগতক দিওঁ, তেনেকৈ কেনেকৈ যুক্তি হ'ব? উচ্ছেদৰ সময়ত ডাঙৰ ডাঙৰ মানে নেৰেটিভ সৃষ্টি কৰি হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী বুলি কৈছিলে। যদি বাংলাদেশী পাইছে আপুনি খেদি দিয়ক হয়, কোনো কথা নাই, কাৰো অসুবিধা নাই। কোনো অসমৰ মানুহে আপোনাক নকয় দিয়ক বাংলাদেশীজনক ৰাখি দিয়ক, কিন্তু বাংলাদেশী শব্দটো ৰাখি যদি আপোনালোকে ৰাজনীতি কৰি থাকে, আৰু যদি বাকীসকলে যদি বিশ্লেষকৰ নামত আহি বা বেলেগ ক্ষেত্ৰত আহি বাকী মানুহবিলাকে যদি বেলেগ ৰাইজে যিখিনি বুদ্ধিজীৱী বুলি কয় সচেতন নাগৰিকো যদি ৰেফাৰীৰ ভূমিকাত থাকে, তেতিয়া কিন্তু অসমখন বেছি দিন নাই আৰু ৰখাতলৈ যোৱাৰ কাৰণে। অসম ধ্বংস হৈ যোৱাৰ কাৰণে, অসমবাসী ধ্বংস হৈ যোৱাৰ কাৰণে বেছি দিন নাই। যিয়ে নিজকে সচেতন বুলি ভাবে, তেওঁলোকে ৰেফাৰীৰ ঠাইত থকাতকৈ যি সমস্যা হৈছে যদি বিজেপিয়ে সমাধান কৰিব পাৰে, তেতিয়াহ'লে মাত মাতাটো মানে দৰকাৰ। মই কালি আচৰিত পাইছোঁ, মই নাম নকওঁ, ব্যক্তিগতভাৱে মই কাকো আক্ৰমণ কৰাৰ ইচ্ছা নাই। এগৰাকী মই ND24ত যেতিয়া আছিলোঁ, তেতিয়া এগৰাকী বিশ্লেষক ডাইৰেক্ট কৈ দিছিলে যে বিজেপি বহুত কাম কৰিছে, এনেকুৱা কাম কৰিছে যে অসমীয়া মানুহ পদ্মশ্ৰী বিজেপিয়ে দিছে, কংগ্ৰেছে কিয় দিব নোৱাৰিলে কি? আৰু এনেকুৱাকৈ কিছুমান কথা কৈছে যিটো বিজেপিৰ মুখতো কেতিয়াবা মানে বিজেপিৰ মুখপাত্ৰৰ মুখত যেনেকৈ ফুটে তেনেকৈ কৈছে যে এনেকুৱা লাগে যে পদ্মশ্ৰীটো দিবৰ কাৰণেও ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ যেন ঘৰৰ পৰাই দিব পৰা দিয়া যেন অনুভৱ হয়।
তেনেকুৱাকৈ এজন বিশ্লেষক কটাক্ষ কৰিছে মই তেখেতক সোঁৱৰাই দিছোঁ যে মিছা কথাবিলাক কৈ ৰাইজক প্ৰলোভন মানে দিব নাপায় কাৰণ কংগ্ৰেছ চৰকাৰ থকালৈকে 2015 চনলৈকে কৈছোঁ মই 16টোৰ কথা নকওঁ 2015 চনলৈকে কিন্তু 44গৰাকী অসমীয়াক পদ্মশ্ৰী দিয়া হৈছে নামবিলাক মই বহুত নাম আছে ইমান 44গৰাকীৰ মই নাম ক'ব নিবিচাৰোঁ তথাপি কিছুমান চিনাকি নাম আছে যিখিনি নাম পোৱাটো ৰাইজে বিচাৰে যেনেকৈ যাদৱ পায়েং অৰণ্য বন্ধু যাদৱ পায়েঙৰ কথা কয় তেখেতকো দিয়া হৈছে মানে প্ৰতিমা পাণ্ডে বৰুৱা সকলোৱে জানে তেখেতকো দিয়া হৈছে ডাক্তৰ মথুৰা দাস অমল প্ৰভা দাস কৃষ্ণকান্ত সন্দিকৈ সূৰ্যকুমাৰ ভূঞা নলিন নেবেলা দেৱী ননী চন্দ্ৰ বৰদলৈ আনন্দ চন্দ্ৰ বৰুৱা অতুল চন্দ্ৰ হাজৰিকা ৰবীন বেনাৰ্জী চন্দ্ৰপ্ৰভা শইকীয়ানী মালতী বৰুৱা পাৰ্বিন চুলতানা ইন্দিৰা মিৰি ডক্টৰ ভূপেন হাজৰিকা ঘনশ্যাম দাস নেকিবুজ্জামান চিকিৎসক মুক্তিপ্ৰসাদ গগৈ চিকিৎসক সৈয়দ আব্দুল মালিক সাহিত্যৰ কথা সকলোৱে জানে ভূত চুৰিত তথ্য প্ৰমাণ দাঙি ধৰিছে ৰাহুল গান্ধী ডাঙৰীয়াই হয় আপোনালোকে ঠিকেই শুনিছে ৰাহুল গান্ধীৰ পক্ষত এতিয়া প্ৰতিটো বিৰোধী দল আপোনালোকে সকলোখিনি কথা সামাজিক মাধ্যমৰ যোগেদি গম পাই আছে বিজেপিক তীব্ৰ সমালোচনাৰ বিৰোধী ৰাজনৈতিক দলৰ হয় ৰাহুল গান্ধী ডাঙৰীয়াৰ অভিযোগ কিমান দূৰ সঁচা আপোনালোকে হয়তো বহুখিনি নজনা কথাই জানিব পাৰিছে কংগ্ৰেছে নস্বাত কৰিছে ৰাহুল গান্ধী ডাঙৰীয়াৰ এই অভিযোগ যদিহে আপোনালোকে মীৰা বৰঠাকুৰ বাইদেউৰ কথাখিনি শুনি ভাল পালে লগতে ৰাতুল কলিতা দাদাও বহুখিনি কথাই কৈ গ'ল যদিহে তেওঁলোকৰ কথাত আপোনালোকে একমত হয় ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰিব লাইক এটা কৰিব আৰু আপোনালোকৰ মতামত কমেণ্টৰ যোগে জনাবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল